মৰমৰ ছাত্ৰ ছাত্ৰীসকল, চাই আছা তোমালোকে এক্সপাৰ্ট একাডেমি। তোমালোকে ইতিমধ্যে SSLC এক্সামিনেশ্যনত অৱতীৰ্ণ হৈছে। এটা পৰীক্ষা অলৰেডি গৈছে। বাকী যিখিনি পৰীক্ষা আছে তাৰে 4টা আমাৰ কোৰ ছাবজেক্ট আছে। ছাবজেক্টকেইটা ক্ৰমে ইংলিছ আছে, ছ'চিয়েল ছায়েন্স আছে, জেনেৰেল ছায়েন্স আছে আৰু জেনেৰেল মেথছ আছে। তোমালোকে অলৰেডি জানাই যে কোৰ ছাবজেক্টত মিনিমাম কি থাকে, 45টা MCQ থাকে, 45 MCQs থাকে। আৰু সেই MCQখিনি সলভ কেনেকৈ কৰিব পাৰোঁ সেই বিষয়ে আমি ইয়াতে আলোচনা কৰিম। আৰু এই ট্ৰিক্সসমূহ যদি যিখিনি ট্ৰিক্স আমি আলোচনা কৰিম সেই ট্ৰিক্সখিনি যদি তোমালোকে চোৱা তেনেহ'লে নিশ্চিতভাৱে তোমালোকৰ পৰীক্ষাত নম্বৰ বাঢ়িব। যেহেতু 45 MCQ আছে, এই 45 MCQৰ কাৰণে তোমালোকক এটা নিৰ্দিষ্ট পৰিমাণৰ টাইম দিয়া থাকে। এই টাইম হ'ল 90 মিনিটছ টাইম দিয়া থাকে, মিনিমাম বা মেক্সিমাম 90 মিনিটছ থাকে। তাৰমানে ইয়াতে 45 হ'লে 2 মিনিটছ পাৰ কুৱেশ্যন তোমালোকে পোৱা। গতিকে কুৱেশ্যনখিনি পঢ়াৰ কাৰণে যথেষ্ট পৰিমাণৰ সুযোগ পোৱা যায়। আৰু সেই প্ৰশ্নসমূহত এটা ভাল মাৰ্ক এটা আমি কেৰি কৰিব পাৰোঁ। যদি আমি সবখিনি প্ৰশ্নৰ উত্তৰ যদি ডিৰেক্টলি নাজানো, তাৰপিছতো আমি কিছুমান ট্ৰিক্স ব্যৱহাৰ কৰি এটা ভাল মাৰ্ক পাব পাৰোঁ। যিসকলৰ কাৰণে এই ট্ৰিক্সবিলাক প্ৰয়োজন আছে তেওঁলোকৰ কাৰণে তেওঁলোকে ভিডিঅ'টো শেষলৈকে চাবা। আহাচোন আমি ট্ৰিক্সখিনি জানো কি কি ট্ৰিক্স আছিল। ইয়াতে যদি আমি চাওঁ তেনেহ'লে ভাল মাৰ্ক পোৱাৰ কাৰণে কিছুমান ট্ৰিক্স আছে। এটা ফাৰ্ষ্ট ট্ৰিকটো যদি আমি চাওঁ কেনেকৈ সেই ট্ৰিক্সবিলাক আমি ইউজ কৰিব সেই বিষয়ে আলোচনা কৰিম আমি। ফাৰ্ষ্ট ট্ৰিকটো আমি চাওঁ যে ফাৰ্ষ্ট ৰাউণ্ডত তোমালোকে কি কৰিবা, ৰাউণ্ড ছিষ্টেম হিচাপত কৰি ল'বা। ফাৰ্ষ্ট ৰাউণ্ডত তোমালোকে এটা কাম কৰিবা যে ইজি কুৱেশ্যনবিলাক সলভ কৰিবা। যিমানবোৰ ইজি কুৱেশ্যন আছে যিবিলাকৰ এনচাৰ তুমি ডিৰেক্টলি জানা সেই প্ৰশ্নবিলাক তোমালোকে আগতে সলভ কৰিবা। তাৰ কাৰণে এটা ভাল মাৰ্ক এটা তোমালোকে কেৰি কৰিব পাৰিবা। ছেকেণ্ড ৰাউণ্ডত তোমালোকে এটা কাম কৰিবা যে মিডিয়াম কেটাগৰীৰ যিবিলাক মানে কুৱেশ্যন আছে, যিবিলাক মিডিয়াম কুৱেশ্যনছ আছে সেইবিলাক কুৱেশ্যন কাৰণে তুমি অলপ চিন্তা কৰিলে প্ৰশ্নবিলাকৰ এনচাৰ কৰিব পাৰিবা। তেনেকুৱা ধৰণৰ প্ৰশ্নবিলাক সলভ কৰিবা। আৰু একেবাৰে লাষ্ট ৰাউণ্ডত তোমালোকে এটা কাম কৰিবা, যিখিনি প্ৰশ্ন উত্তৰ তোমালোকে একেবাৰেই নাজানা, প্ৰশ্নবিলাকৰ উত্তৰ নাজানা, মানে প্ৰশ্নবিলাকত চিন্তা কৰিলে তোমালোকে এনচাৰবিলাক ওলাব পৰা নাই, সেইবিলাক প্ৰশ্নৰ কাৰণে তোমালোকে ঘেছ কৰিবা। কাৰণ যিহেতু ইয়াত কোনো ধৰণৰ নেগেটিভ মাৰ্কিং নাই। ভুল উত্তৰ দিলেও তোমালোকৰ কি নহয়, কোনো ধৰণৰ মাৰ্ক কাটা নাযায়। আৰু যদি পজিটিভ উত্তৰ হৈ যায় তেতিয়াহ'লে নিশ্চয় তোমালোকৰ মাৰ্ক বাঢ়িব। আৰু এইটোক আমি ফ্ৰী মাৰ্কছ বুলি ক'ম। যিখিনি তোমালোকে ইয়াতে কৰিবা সেইখিনিক ফ্ৰী মাৰ্কছ বুলি ক'ম। কাৰণ এই প্ৰশ্নখিনি তোমালোকে এৰি নাহিবা। 100% প্ৰশ্ন তোমালোকে সলভ কৰাৰ কাৰণে চেষ্টা কৰিবা। যদি তোমালোকে কিবা কাৰণত ঘেছ কৰিবলৈও অপৰাগ হোৱা তেতিয়াহ'লে তোমালোকে এটা কাম কৰিবা, যিকোনো এটা প্ৰকাৰৰ বিকল্প তোমালোকে নিৰ্বাচন কৰিবা আৰু নোৱাৰা প্ৰশ্নবোৰৰ বাবে একে প্ৰকাৰৰ বিকল্প তোমালোকে ব্যৱহাৰ কৰিবা। ফৰ এক্সাম্পল হিচাপত যদি মই লওঁ যে ফাৰ্ষ্ট ৰাউণ্ডত কোনো ষ্টুডেণ্টে দেখা গ'ল যে 20 কুৱেশ্যন সলভ কৰিব পাৰিছে। ছেকেণ্ড ৰাউণ্ডত তেওঁ দেখা গ'ল যে আৰু 5টা কুৱেশ্যন তেওঁ সলভ কৰিব পাৰিছে। এতিয়া লাষ্ট ৰাউণ্ডত তেওঁ যিহেতু গেছ কৰিব নোৱাৰে, গতিকে তেওঁ কি কৰিব, মানে যিকোনো এক প্ৰকাৰৰ অপশ্যন ব্যৱহাৰ কৰিব। এতিয়া 20 আৰু 5ত কিমান হ'ল, 25টা কুৱেশ্যন গুচি গ'ল। এতিয়াও থাকিল আমাৰ 20 কুৱেশ্যন থাকিল। সেই 20 কুৱেশ্যনৰ কাৰণে যদি তোমালোকে অনলি ছাপ'জ A মাৰিছা বা B অপশ্যন ক্লিক কৰিছা বা C অপশ্যন ক্লিক কৰিছা বা D অপশ্যন ক্লিক কৰিছা, 25% যদি প্ৰবাবিলিটি ফৰ্মুলা হিচাপত ব্যৱহাৰ কৰিছে তেনেহ'লে A থাকিব লাগিব 1/4 কেটাগৰীত, মানে 4/1 থাকিব লাগিব। অৰ্থাৎ ইয়াত 5টা কুৱেশ্যন থাকিব লাগে। ইয়াতে যদি তোমালোকে 25 পোৱা, ইয়াতে 5 পালে তেনেহ'লে কিমান হ'ব, আমাৰ 30 মাৰ্কছ হ'ব। 5 নাপালেতো 4 পাবা না। 4 পালে কিমান হ'ব, 29, অৰ্থাৎ 4 মাৰ্কছটো তোমালোকৰ বাঢ়িল। গতিকে তোমালোকে এইটো ভুল নকৰিবা যে কোনো কুৱেশ্যনেই মানে এৰি নাহিবা। 100% কুৱেশ্যন তাতে সলভ কৰাৰ কাৰণে চেষ্টা কৰিবা। আৰু এতিয়া ABCD যে আছে তোমালোকে যে চিলেকশ্যন কৰিবা, অলৰেডি যে তোমালোকে 25 কুৱেশ্যন চিলেকশ্যন কৰিছা তাতে তোমালোকে চাই ল'বা এবাৰ A বেছি আছে নে, B বেছি আছে নে, C বেছি আছে নে, D বেছি আছে। ছাপ'জ এক্সাম্পল হিচাপত দেখা গ'ল যে A 7 আছে, B ছাপ'জ 6 আছে, C দেখা গ'ল 7 আছে আৰু D দেখা গ'ল 5 আছে। তেনেহ'লে 5টো একেবাৰে কম পৰিমাণৰ আছে। গতিকে তোমালোকে এটা কাম কৰিবা, এই 5 যিটো আছে, এই D যিটো আছে সেই অপশ্যনটোকে ক্লিক কৰিবা। যিটো কম পৰিমাণৰ পাবা সেইটো বেছিকৈ চিলেকশ্যন কৰাৰ কাৰণে চেষ্টা কৰিবা। এতিয়া নেক্সট আৰু কিছু ট্ৰিক্স আছে। সেই ট্ৰিক্স হ'ল স্মাৰ্ট ট্ৰিকিং। কিছুমান
এই ট্ৰিক্সবিলাক যে ল'বা কেনেকৈ ট্ৰিক্সবিলাক ল'বা গেছ যে কৰিবা তোমালোকে সেই গেছবিলাক কৰাৰ কাৰণে কিছুমান ট্ৰিক্স ব্যৱহাৰ কৰিব লাগিব নহ'লে কৰিব নোৱাৰা চ' এইটো একচুৱেলি ইংলিছৰ কাৰণে চোৱা হৈছে যে ইংলিছত কেনেকৈ মানে সলভ কৰিব পাৰি প্ৰত্যেকটো সাবজেক্টৰ কাৰণে মই দিয়াৰ চেষ্টা কৰিম যে ফাৰ্স্ট তোমালোকে লংগেষ্ট অপশন কেতিয়াও সঠিক নহয় বুলি আমি ক'ম কেতিয়াবা সঠিক নহয় এই কথাটো তোমালোকে মনত ৰাখিবা যে দীঘলীয়া অপশনবিলাক থাকিলে অপশনটো বহুত দীঘলীয়া অপশন তেতিয়াহ'লে এনেকুৱা ধৰণৰ অপশনবিলাক দেখা যায় যে কেতিয়াবা সঠিক নহয় গতিকে এই অপশনটো এলিমিনেট কৰি দিব পাৰা গেছ কৰাৰ কাৰণে যেহেতু এইটো তোমালোকে একোই নাজানা জাষ্ট গেছ কৰিবা চাবাচোন তোমালোকে অলৱেজ নেভাৰ টোটেলি থকা অপশনবোৰ সাধাৰণতে ভুল হয় মানে ভুল হয় বুলি মই ডাইৰেক্টলি ক'ব নোৱাৰো কেতিয়া মানে কি হয় সাধাৰণতে ভুল হয় এইবিলাক অপশন গ্ৰামাৰিটিক্যাল যদি কৰবাত যদি ভুল থাকে তেতিয়াহ'লে সেই অপশনবিলাক কি কৰিব লাগে এলিমিনেট কৰিব লাগে সেই অপশনবিলাক সিলেকশন কৰিব নালাগে আৰু সাধাৰণ বা কমন শব্দ কিছুমান থাকিলে তেতিয়া তোমালোকে সেইবিলাক কি কৰিবা সিলেকশন কৰিবা যে ফাৰ্স্ট তোমালোকে নাইকিয়া কৰিবা কি যিবিলাক লংগেষ্ট অপশন আছে সেইবিলাক তোমালোকে এৰি যাবা অলৱেজ নেভাৰ বা টোটেলি নামৰ এইবিলাক শব্দ যদি থাকে তেতিয়াহ'লে সেইটো তোমালোকে এৰি যাবা গ্ৰামাটিক্যাল ভুল হলে সেইটো এৰি যাবা কমন কিছুমান শব্দ থাকিলে এই শব্দবিলাক মানে থকা মানে অপশনবিলাক সিলেকশন কৰিবা আৰু গেছ কৰিলে কি হয় তোমালোকে নম্বৰ পোৱাৰ সম্ভাৱনা থাকে মানে 100% নহয় যে তোমালোকে নম্বৰটো পাবা কিন্তু সম্ভাৱনা থাকে নেক্সট আমি চাম ইলিমিনেশন মেথডটো একচুৱেলি কি এটো পাৱাৰফুল ট্ৰিক হয় এটো তুমি জনা কোশ্চেনৰ কাৰণেও কৰিব পাৰা নজনা কোশ্চেনৰ কাৰণেও কৰিব পাৰা কেতিয়াবা দুটা অপশন তোমালোকে মানে কনফিউজন হৈ যায় তেতিয়াৰ কাৰণে তোমালোকে গেছ পদ্ধতিটো তাতে অটোমেটিকলি আহিব কিন্তু ইলিমিনেশন পদ্ধতিটো এনেকুৱা ধৰণৰ য'ত তোমালোকে মানে চাই ক'ব পাৰিবা যে এইটো নহয় এইটো নহয় যে ফৰ এক্সাম্পল হিচাপত ব্ৰেভৰ সিনোনিমছ কি সো এতে ব্রেভ শব্দটোৰ অৰ্থ তোমালোকে নজানা কিন্তু তোমালোকে দেখা গ'ল অপশনবিলাক কাৱাৰ্ডটো জানা উইক জানা লেজি জানা আৰু ফেয়াৰলেছ জানা চাৰিটাৰ অৰ্থ তোমালোকে জানা এতিয়া আমি সাম এলিমিনেট কৰিম কেনেকৈ ইয়াতে দেখা গ'ল যে কাৱাৰ্ড উইক আৰু লেজি এই তিনি প্ৰকাৰ শব্দৰ অৰ্থবিলাক প্ৰায় একেই আৰু কিন্তু ফেয়াৰলেছটো সম্পূৰ্ণৰূপে উল্টা তেতিয়াহ'লে আমি ডাইৰেক্ট এনসাৰটো কোনটো মাৰিম আমি ফেয়াৰলেছ মাৰিম সো এইটো হল ইলিমিনেট মানে তিনি প্ৰকাৰৰ অপশন আমি মানে ইলিমিনেট কৰিলো জাস্ট এক প্ৰকাৰৰ অপশনটো আমি ৰাখি দিলো এইটো কম আমি ইলিমিনেশন মেথড বুলি কম সো তিনিটা কাটি পেলালে সঠিক উত্তৰটো পোৱাত সহজ হয় নেক্সট আমি এটা ফাইনাল টিপস তোমালোকে কিছু এটা অলপ মনত ৰাখিবা যে 100% কোশ্চেন কিন্তু তোমালোকে অ্যাটেম্প কৰিব লাগিব ফার্স্ট কি ইজি কোশ্চেন কেতিয়াও এৰি দিয়া নাযায় এই কথাটো মনত ৰাখিব লাগিব গেছ কৰাৰ কাৰণে তোমালোকে কেতিয়াও ভয় কৰিব নালাগে নেক্সট হল ওভাৰ থিংকিং নকৰিবা কোনো কোশ্চেনৰ কাৰণে ওভাৰ থিংকিং নকৰিবা ওভাৰ থিংকিং কৰিলে তোমালোকৰ কোশ্চেনবিলাকৰ এনসাৰবিলাক ভুল হোৱাৰ চান্স থাকে এই চাৰিটা তোমালোকে মনত ৰাখিব লাগিব পৰীক্ষা হলৰ সময়তে কোশ্চেন এমসিকিউ সলভ কৰাৰ সময়তে যে 100% কোশ্চেন মই অ্যাটেম্প কৰিম নেক্সট হল ইজি প্ৰশ্নবিলাক ফাৰ্স্ট কৰিম গেছ কৰোতে মই কেতিয়াও ভয় নকৰো আৰু ওভাৰ থিংক নকৰো কোনো প্ৰশ্নৰ ওপৰত সো এনেকুৱা ধৰণৰ সেৱা ট্ৰিক্স পাবলৈ হলে তোমালোকে আমাৰ এই চেনেলটো লাইক কৰিবা শেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা সো নেক্সট যেটো ভিডিও আহিব হেতু আমাৰ সোশ্যাল সায়েন্সৰ কাৰণে আহিব তাৰ পিছত জেনাৰেল ম্যাথছৰ কাৰণে আহিব আৰু জেনাৰেল সায়েন্সৰ কাৰণেও আহিব যে কোনবিলাক ট্ৰিক্স ব্যৱহাৰ কৰিলে হেবিলাক সাবজেক্টৰ আমি খুব সহজতে প্ৰশ্নবিলাকৰ এনসাৰবিলাক আমি কৰিব পাৰো আৰু ভাল মাৰ্ক এটা ক্যাৰি কৰিব পাৰো ধন্যবাদ